বিস্তৃত খবৰলৈ আগবাঢ়িছো তলাবন্ধৰ মাজতে ডিব্ৰুগড়ত উদ্ধাৰ হ'ল শক্তিশালী আইডি আলফা স্বাধীনৰ ধৃত কেডাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত সেনাই অভিযান চলাই উদ্ধাৰ কৰে বোমাটো তাৰ পিছতে ডিব্ৰুগড়ৰ পলো ফিল্ডত সেনাই বিস্ফোৰণ ঘটালে 3 কেজি ওজনৰ আইডি কেমেৰাৰ সন্মুখত প্ৰচণ্ড বিস্ফোৰণ দুটাকৈ ভয়াবহ আইডি বিস্ফোৰণে কঁপাই তুলিলে ডিব্ৰুগড় খাৰৰ গোন্ধ আৰু কলা ধোঁৱাৰে বহু সময় ধৰি চানি ধৰিলে আকাশ 5 কিলোমিটাৰ দূৰত্বলৈকে ভয়ংকৰ শব্দ কৰি কঁপি উঠিল সকলো প্ৰায় 20টাকৈ বালিৰ বস্তা ওপৰাই দুটাকৈ বিশাল গাঁত সৃষ্টি হ'ল বিস্ফোৰণথলীত ডিব্ৰুগড়ৰ পল্টন বজাৰ সেনা চাউনিৰ কাষতে ঘটালে এই ভয়ংকৰ বিস্ফোৰণ যোৱা নিশা সেনাই অভিযান চলাই দুটাকৈ আইডি সহ গ্ৰেপ্তাৰ কৰিছিল এজন দুৰ্ধৰ্ষ আলফা সদস্য জান্তু বৰুৱা উদ্ধাৰ কৰিছিল এটা 7.65 mm পিস্তল মেগজিন আৰু কেইবাটাও সক্ৰিয় গুলীসহ বহু আপত্তিজনক নথিপত্ৰ টিংখাং বাইলুং ভেটিৰ নিজা বাসগৃহৰ পৰা মাজনিশা গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই জান্তুপৰাক জেৰা চলাই শক্তিশালী আইডি দুটাৰ তথ্য লাভ কৰে অভিযানকাৰী সেনাৰ দলটোৱে তাৰ পিছতেই সেনাই তিনজান শিবিৰৰ পৰা অহা এটা বিশাল বম স্কোৱাডৰ যোগেদি প্ৰায় 3 ঘণ্টাৰ মূৰত দুপৰীয়া নিৰাপদে বিস্ফোৰিত কৰে এই আইডি দুটা কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই নিজে দিন অসম নৰ্থ ইষ্ট ৰাজ্যত আৰু 30 জন আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ইয়াৰে হৈতে হ'লগৈ 910 জন গোলাঘাটত নতুনকৈ 16 জন লোক আক্ৰান্ত হৈছে কৰিমগঞ্জত 6 জনকৈ লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে লখিমপুৰ কাছাৰ হাইলাকান্দি আৰু কাৰ্বি আংলঙত 2 জনকৈ কোভিড-19ত আক্ৰান্ত হৈছে ইয়াৰে হৈতে মুঠ আজিৰ দিনটোলৈকে আক্ৰান্তৰ সংখ্যাই 910ৰ ঘৰ চুলে 910 হৈছেগৈ 103 গৰাকী আৰোগ্য লাভ কৰিছে আৰু তাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে 800 জনকৈ কৰোনা ৰোগী 910 হৈছেগৈ ইয়াৰ সৈতে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৰাজ্যত আৰু 30 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আজিৰ দিনটোৰ শেহতীয়া খবৰ ৰাজ্যত আক্ৰান্তৰ সংখ্যা ইয়াৰে সৈতে বৃদ্ধি পালে 910 গৰাকীলৈ মুঠৰ ওপৰত দিনক দিনে প্ৰতি মুহূৰ্ততে কৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা যেন ৰাজ্যত বৃদ্ধি পাইছে হাজাৰৰ ঘৰ চুম হৈছে এতিয়া ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৰাজ্যত হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যাই চলিত সপ্তাহত এই পৰ্যন্ত 5 শতাধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-19ত কৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে স্বাভাৱিকতে ৰাজ্যবাসী হাজাৰৰ সীমা চোৱাৰ দিশে ৰাজ্যৰ কোভিড আক্ৰান্তৰ সংখ্যাই 60 দিনত কৰোনাৰ চিকাৰ হাজাৰ অসমীয়া বিগত সোমবাৰৰ পৰা প্ৰতিদিনেই যেন কোভিড-19 টাৰ্গেট লৈছে শতক মৰাৰ চলিত সপ্তাহটোত দ্ৰুতগতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা যোৱা 31 মাৰ্চত ৰাজ্যত চিনাক্ত হৈছিল প্ৰথমজন কোভিড আক্ৰান্ত 31 মাৰ্চৰ পৰা 18 মে পৰ্যন্ত বিগত 1.5 মাহত কোভিড-19ৰ চিকাৰ হৈছিল মাত্ৰ 108 জন কিন্তু যোৱা 10 দিনত নতুনকৈ চিকাৰ হ'ল 772 জন কোভিড আক্ৰান্ত নকলেও হ'ব এইসকল আক্ৰান্তৰ সৰহভাগেই বহিৰাজ্যৰ পৰা আহি ৰাজ্যত কোৱাৰেণ্টাইন হৈ থকা মন কৰক এই পৰিসংখ্যালৈ 31 মাৰ্চৰ পৰা 18 মে পৰ্যন্ত চেগা চুৰুকাকৈ 1-2জনকৈ বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা কিন্তু যোৱা 19 মেত হঠাতে 42 জন বাঢ়িল
ইয়াৰ পিছত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাবলৈ ল'লে আক্ৰান্তৰ সংখ্যা 25 মেত এদিনতেই বৃদ্ধি পালে 156 জন 26 মেত 134 জন 27 মেত 100 জন 28 মেত 97 জন বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত বহিৰাজ্যৰ পৰা আহি আবদ্ধ হৈ থকা লোকসকলৰ হিচাপলৈ চাই আগন্তুক কেইটামান দিনত এনে বৃদ্ধিৰ হাৰ অব্যাহত থকাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে আনহাতে ৰাজ্যবাসী সজাগ নহ'লে এই ভাইৰাছৰ সংক্ৰমণ আৰু কিমান ভয়াৱহ পৰ্যায় পায় সেয়া অনুমান কৰাও টান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ ৰাজপথত পুনৰ ব্যৱহৃত পিপিই কিট পৰিধান কৰি এজনে কৰিলে মুক্ত বিচৰণ কিন্তু এইবাৰ যুৱক অথবা বয়োজ্যেষ্ঠ নহয় এটি কণমানিয়ে পৰিধান কৰিলে পৰিত্যক্ত ব্যৱহৃত পিপিই কিট আকো ডাষ্টবিনত পিপিই কিট ব্যৱহৃত পিপিই কিট পৰিধান কৰি মহানগৰীত এটি অবোধ শিশু এটি কণমানি সি নাজানে পিপিই কিট কি নাজানে এটা ব্যৱহৃত পিপিই কিটে কি বিপৰ্যয় ঘটাব পাৰে তাৰ অভাৱত ভোগা কণমানিটিয়ে নোৱাৰিলে ডাষ্টবিনত পোৱা চিকচিকাই থকা পোচাকযোৰৰ লোভ সামৰিব পল্টন বজাৰৰ এটা ডাষ্টবিনৰ পৰা উঠাই কণমানিটোৱে পিন্ধি ল'লে পেলাই দিয়া ব্যৱহৃত পিপিই কিটযোৰ পল্টন বজাৰ ডাষ্টবিনত পাইছিলে আৰু তাৰ পিছত মহানগৰীৰ পল্টন বজাৰ উলুবাৰী অঞ্চলত অলিয়ে গলিয়ে মুক্ত বিচৰণ কণমানিটোৰ পিপিই কিট পিন্ধি ঘূৰি ফুৰা কণমানিটো দেখি হুৱা দুৱা লাগে অঞ্চলটোত কাৰণ সকলোৱে জানে কিমান বিপদজনক হ'ব পাৰে এটা ব্যৱহৃত পিপিই কিট কৰোনা সংক্ৰমণ ঘটা ৰোগীক চিকিৎসা কৰোঁতে বা কৰোনা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰোঁতে পৰিধান কৰা হয় পিপিই কিট পিপিই কিটৰ পৰা কোভিড-19 বিয়পাৰ আশংকাতে ব্যৱহাৰৰ পিছত জ্বলাই দিয়া হয় পিপিই কিটটো অথবা পুতি পেলোৱা হয় কিন্তু এই বিপদজনক পিপিই কিট লৈ বাৰে বাৰে হেতালি খেলা দেখা গৈছে গুৱাহাটী মহানগৰীত কেতিয়াবা যদি লখৰাৰ ডাষ্টবিনত উদ্ধাৰ হৈছে পিপিই কিট মানসিক ভাৰসাম্যহীন লোকে ডাষ্টবিনৰ পৰা সংগ্ৰহ কৰি হাহাকাৰৰ সৃষ্টি কৰিছে আৰু কেতিয়াবা পান বজাৰৰ ডাষ্টবিনত দেখা গৈছে ব্যৱহৃত পিপিই কিট আৰু এইবাৰ পল্টন বজাৰৰ ডাষ্টবিনত বিপদজনকভাৱে ব্যৱহৃত পিপিই কিটটো পৰিধান কৰি ফুৰিছে এটি শিশুৱে এই শিশুটিৰ ঘৰ মহানগৰীৰ 6 মাইলত মহানগৰীৰ ডাষ্টবিনত বাৰে বাৰে ব্যৱহৃত পিপিই কিট উদ্ধাৰৰ ঘটনাই শংকিত কৰি তুলিছে মহানগৰবাসীক সকলোৰে প্ৰশ্ন পিপিই কিট পৰিধান কৰাসকল কিয় এতিয়াও সচেতন হোৱা নাই কিয় বাৰে বাৰে ডাষ্টবিনত পেলাইছে ব্যৱহৃত পিপিই কিট ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু গুৱাহাটী মহানগৰীৰ পিছত এইবাৰ নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ 39ৰ কাষতে দুটাকৈ পিপিই কিট উদ্ধাৰ কৰা হৈছে দৈগ্ৰঙৰ পথৰ কাষতে উদ্ধাৰ কৰা হৈছে পিপিই কিট দুটা আৰু ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক পিপিই কিট উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যিহেতু পিপিই কিট স্বাভাৱিকতে সেই কিট দেখা পোৱাৰ লগে লগে তাত এতিয়া অঞ্চলবাসী আশংকাত ভুগিছে আৰু প্ৰশ্ন একেটাই যে কোনে তাত আহি পেলাই থৈ গৈছে যি পিপিই কিট নিৰ্দিষ্ট পদ্ধতিৰে হয়তো পুতি পেলাব লাগে বা জ্বলাই দিয়া হয় মেডিকেল ৱেষ্ট হিচাপে এটা নিৰ্দিষ্ট পদ্ধতি আছে পিপিই কিট ডাষ্টবিনত সাধাৰণভাৱে নেপেলায় তেনে পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত অলিয়ে গলিয়ে পিপিই কিট উদ্ধাৰ হৈছে তিনিটাকৈ তেনে ঘটনাৰ পিছত এইবাৰ নুমলীগড়ৰ দৈগ্ৰঙত পথৰ কাষতে এনেকৈ পিপিই কিট কোনোবাই পেলাই থৈ গৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পিপিই কিট দেখা পোৱাৰ পিছতে হৈছৈ লাগে দৈগ্ৰঙত পথৰ কাষতে এই পিপিই কিট পৰি আছে এটা নহয় দুটাকৈ পিপিই কিট তাৰ পিছত পিপিই কিট দুটা এই ধৰণে জ্বলাই দিয়া হয়
চোৰাং চিকাৰীয়ে নহয় এটা গড়ে খেদি ফুৰিছে আন এটা গড়ক এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙাৰ ঘটনা ইয়া কহৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশ দুৱাৰৰ সমীপতে গড়ৰ খেদাখেদি গড়ৰ খেদাখেদি চোৰাং চিকাৰী নহয় এটা গড়ে খেদিছে আন এটা গড়ক এক বিৰল দৃশ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙাৰ দৃশ্য কহৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰৰ সমীপতে গড়ৰ খেদাখেদি সহজে নেদেখা গড়ৰ খেদাখেদিৰ দৃশ্যই আকৰ্ষণ কৰিলে বহুজনক পিছে গড়ৰ মানুহৰ ফালে কাণ সাৰ নাই সেউজীয়া ঘাঁহনিৰ মাজে মাজে এটাই খেদি নিছে আন এটাক কিন্তু কিয় গড়ৰ এই খেদাখেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন শৰ্মাই ক'লে এয়া স্বাভাৱিক ঘটনা এটা গড়ে বিচৰণ কৰা অঞ্চলত প্ৰৱেশ কৰিলে খেদি পঠাই আন মতা গড়ক একেদৰে প্ৰজননৰ সময়তো মতা গড়ে 2-2.5 কিলোমিটাৰ পৰ্যন্ত খেদি নিয়ে মাইকী গড়ক এই মতা গড়বিলাকে সাধাৰণতে নিজৰ এৰিয়াটোত আন মতা গড়ৰ আধিপত্য বা অহাটো বৰ পচন্দ নকৰে মানে নিজৰ টেৰিটৰি যাক কোৱা যায় টেৰিটৰি ঠিক পুৰা টেৰিটৰিয়েল নহ'লেও ই 3.5 বৰ্গ কিলোমিটাৰমান জেগাত নিজৰ আধিপত্যটো ৰাখে মানে মাইকীৰ লগত সংগম কৰা যাতে আন মতাই সুবিধা নাপায় সেইটো কাৰণে আন প্ৰায় মতাবিলাকৰ মাজত মানে কাজিয়া লাগে লগতে গৱেষণা বিষয়াগৰাকীয়ে ক'লে গড়ে বোকাত লেটি লৈ থকাৰ কাৰণ গড়ে যদি পানী বা ঘাঁহ ইত্যাদি খাদ্য নোখোৱাকৈও কেইদিনমান থাকিব পাৰে এই বোকাত লেটি নল'লে গড় জীয়াই থাকিব নোৱাৰে ৰাজ্যৰ ভিন্ন স্থানত এতিয়া বানপানী ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমানলৈ বানৰ প্ৰভাৱ পৰা নাই যদিও কাৰ্বি পাহাৰৰ পৰা নামি অহা ঢলে উপচাই পেলাইছে মিহিমুখৰ জলাশয়সমূহ তাৰ মাজতে চৌদিশে ওখ চাপৰ সেউজীয়া ঘাঁহনিৰ মাজেৰে বৈ যোৱা কহৰা নদীয়ে সৃষ্টি কৰিছে এক মনোৰম পৰিৱেশৰ আৰু কাজিৰঙাৰ এনে মনোৰম পৰিৱেশৰ মাজতে গড়ৰ খেদাখেদি যি দৃশ্যবন্দী হৈ ৰ'ল নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত কাজিৰঙাৰ পৰা বিতুপন দেশজুৰি চলি থকা লকডাউনৰ মাজতে অসমত সুৰাৰ মূল্য বৃদ্ধি কৰিছিল ৰাজ্য চৰকাৰে পিছে এই লকডাউনৰ সময়তে সুৰাৰ মূল্য বৃদ্ধি কৰাৰ ফলত কিমান ৰাজহ সংগ্ৰহ কৰিলে বাৰু ৰাজ্য চৰকাৰে চাওক আমাৰ এই ৰিপৰ্ট দেশজুৰি বৰ্তমান চলি আছে চতুৰ্থলানি লকডাউন কৰোনাৰ মহামাৰী মহাসংক্ৰমণৰ সংখ্যাও পূৰ্বৰ তুলনাত বহুখিনি বৃদ্ধি পাইছে ইয়াৰ মাজতে অসমত ৰাজ্য চৰকাৰে বঢ়ালে সুৰাৰ মূল্য সুৰাৰ এই মূল্য বৃদ্ধিত পিছে কিমান লাভান্বিত হৈছে ৰাজ্য চৰকাৰ এই সন্দৰ্ভত নিউজ 18ৰ হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক'লে 57টা দিনত 210 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিলে ৰাজ্য চৰকাৰে যিমানখিনি আমি ভাবিছিলোঁ 3000 কোটি ক্ৰছ কৰি অলপ আমাৰ কমিছিল কাৰণ আন্দোলন হৈছে বা এই কোভিড-19ৰ কাৰণে অলপ মাৰ্চলৈকেও আমাৰ এটা এফেক্ট আছে বাট এপ্ৰিলৰ ফালৰ পৰা আপোনালোকে দেখিছে লকডাউন ইত্যাদিৰ ভিতৰত আমি বা আজিলৈকেও ক'ব পাৰে আমাৰ যিটো এক্সাইজ ডিউটি হ'ল 130 আৰু আমাৰ ভেট লৈ আৰু 80 মানে টোটেল এই 2 মাহৰ ভিতৰত 210 কোটিমান আমি এক্সাইজ ৰেভিনিউ মানে এক্সাইজ ডিপাৰ্টমেণ্টে আমি আনো উল্লেখ্য যে সুৰাৰ ওপৰত কৰ বৃদ্ধিৰ পিছতো সুৰা বিক্ৰী হ্ৰাস হোৱা নাই সেই হিচাপত ৰাজহ সংগ্ৰহ সন্তোষজনক বুলি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদৰি কৰিছে ইয়াতে আমাৰ এক্সাইজ ডিউটিটো আছে আৰু আছে আমাৰ লকডাউন মানে 1 এপ্ৰিলৰ পৰা আজিলৈকে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিনিচুকীয়াৰ বাগজান দৌলখাটৰ পৰা নিৰ্গত হোৱা খনিজ তেলে ভয়ংকৰ বিপদ মাতি আনিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী মতাপুং বিললৈ দৌলখাটৰ পৰা নিৰ্গত তেলৰ বাবে মৃত্যুমুখত পৰিছে কেইবাটাও পশু পক্ষীৰ লগতে দুষ্প্ৰাপ্য শিশু
বাঘজানৰ গেছ বিস্ফোৰণে সংকট নমাইছে জীৱকুললৈ। মতাপুং বিলত উপঙি উঠিছে দুষ্প্ৰাপ্য প্ৰজাতিৰ শিশু। মৃত্যু ঘটিছে স্থানীয় লোকৰ পোহনীয়া গৰু ছাগলীৰ। বুধবাৰে পুৱাই তিনিচুকীয়াৰ বাঘজানৰ অইল খাদত সংঘটিত হয় গেছ বিস্ফোৰণ। ঘটনাৰ 3 দিন অতিক্ৰম হ'ল। অইল ইণ্ডিয়াৰ অইল কৰ্তৃপক্ষৰ ভুলৰ বাবে হোৱা গেছ নিৰ্গমন এতিয়াও বন্ধ হোৱা নাই। প্ৰদূষিত হৈছে বিস্তীৰ্ণ অঞ্চল। প্ৰদূষিত হৈছে ডিব্ৰুনৈ মাগুৰী মতাপুং বিলৰ পানী। খনিজ তেল মিশ্ৰিত গেছে বিপদ মাতিছে বাঘজানকে ধৰি সমীপতে থকা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী মতাপুং বিললৈ। কেৱল নদী শিশুৱে নহয়, মতাপুং বিলত মৃত্যু ঘটিছে বহু মাছৰ। স্থানীয় লোকৰ গৰু ছাগলীৰ মৃত্যুৱে প্ৰমাণ কৰিছে কিমান ভয়াৱহ হ'ব পাৰে এই প্ৰদূষণ। ভাবুকি আহিছে স্থানীয় লোকসকলৰ স্বাস্থ্যৰ প্ৰতিও। সাংঘাতিক ৰূপেৰে ক্ষতিগ্ৰস্ত হৈছে। ইয়াত নিগৰিত হোৱা গেছ আৰু অইলৰ যিখিনি তেলখিনি আহি মাগুৰী বিলত সম্পূৰ্ণ মাগুৰী বিলতে চানি ধৰিছে। গতিকে ইয়াত থকা জীৱকুলকে ধৰি পশু পক্ষী চৰাই চিৰিকটি এয়া দেখিছে ৰিভাৰ ডলফিন মৃত্যু সাৱটিবলগীয়া হৈছে। আৰু ওচৰে পাঁজৰে যিমান এৰিয়া আছে মাগুৰী বিলৰ যিটো এৰিয়া ওচৰে পাঁজৰে নতুন গাঁৱে হওক বাগজানেই হওক দীঘলতমে হওক বাৰেকুৰিয়ে হওক গোটেই এৰিয়াটোক শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত কি হৈছে গোটেই এটা আতংকময় সৃষ্টি হৈছে। স্থানীয় সচেতন লোকৰ প্ৰশ্ন, সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞাৰ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত তেল খাদৰ বাবে কেনেদৰে অনুমতি লাভ কৰিলে অইল ইণ্ডিয়াই? অইল ইণ্ডিয়া কৰ্তৃপক্ষই কিয় বা কেনেকৈ পাৰ্মিশ্যন পালে, চেঞ্চিটিভ জোন এৰিয়াৰ ভিতৰত কেনেকৈ অইল খাদ নিৰ্মাণ কৰিবলৈ পাৰিলে, এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। নেশ্যনেল পাৰ্কৰ ওচৰে পাঁজৰে কোনো তৈলখাদ বা এটা ফেক্টৰীও বহাব নোৱাৰে। গতিকে অইল ইণ্ডিয়াই কেনেকৈ পাৰ্মিশ্যন ল'লে বা কি ধৰণে আমি শংকিত হৈ পৰিছোঁ। আনহাতে 3 দিনৰ পিছতো অইল খাদৰ গেছ নিৰ্গমন বন্ধ কৰিব নোৱাৰা বিষয়টোৱে অধিক বিপদ মাতিছে অঞ্চলটোলৈ। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু তিনিচুকীয়াৰ বাঘজানৰ তৈলক্ষেত্ৰৰ গেছ নিৰ্গত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফোন কৰিছে। টেলিফোনিক বাৰ্তালাপ হৈছে দুয়োগৰাকীৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ আৰু গেছ নিৰ্গমন ৰোধৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। টেলিফোনতে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। আনহাতে তিনিচুকীয়াৰ বাঘজানৰ তৈলক্ষেত্ৰত যি গেছ নিৰ্গত হৈছে সেই গেছ নিৰ্গত 3টা দিন ধৰি হৈ আছে, যাৰ ফলত তাত পশু পক্ষীৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে। শিশু ইতিমধ্যে ৰিভাৰ ডলফিনৰ বিস্তৰ মৃত্যু দেখা গৈছে। তাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী। তেওঁ ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ টেলিফোনিক বাৰ্তালাপ হৈছে দুয়োগৰাকীৰে মাজত। আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়েও এটা আশ্বাস প্ৰদান কৰিছে। এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ জিলাই জিলাই বানৰ তাণ্ডৱ। বৰলুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে নৈ উপনৈসমূহৰো পানী বৃদ্ধি পোৱা জলমগ্ন হৈ পৰিছে নতুন নতুন অঞ্চল। কেইবা হাজাৰ লোকে ঘৰ বাৰী এৰি এতিয়া আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যৰ জিলাই জিলাই বানৰ সংহাৰ। বৰলুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতেই বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ, যাৰ বাবে নিতৌ জলমগ্ন হৈছে ন অঞ্চল। কেইবা হাজাৰ লোকে ঘৰ বাৰী এৰি আশ্ৰয় ল'বলগীয়া হৈছে আশ্ৰয় শিবিৰত। বিভিন্ন জিলাৰ লগতে কামপুৰত কপিলী আৰু নিশাৰী নৈ সংহাৰ। বাহনী পানীয়ে বুৰাই পেলালে কামপুৰ আৰু কঠীয়াতলী মৌজাৰ বৃহৎ অঞ্চল। তেতেলীখৰা গাঁও পঞ্চায়তৰ 20খন ৰাজহ গাঁৱৰ সকলো লোকৰ ঘৰত সোমাল পানী। শ শ লোকে আশ্ৰয় লৈছে শিবিৰত।
কামপুৰ কঠীয়াতলী সংযোগী পথৰ ওপৰে বৈছে পানী। ইফালে যমুনা আৰু নিখাৰী নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডবকাত। কেশৱ মহন্ত এই জলসম্পদ বিভাগৰ মন্ত্ৰী। এই অঞ্চলৰ ৰাইজে বিশেষকৈ নৈপৰীয়া ৰাইজে মাথাউৰি ইয়াৰ নদীখনৰ আগত যি মাথাউৰি আছে মাথাউৰি মাৰিবৰ কাৰণে বহুবাৰ অনুনয় বিনয় কৰিছিল, কিন্তু দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয় এওঁলোকে কোনো কাৰণতে ভ্ৰূক্ষেপ নিদিলে। আৰু ইয়াত যে মন্ত্ৰী কোনোবা আছে আৰু তাকো নিজা এজিপি মন্ত্ৰী বুলি যদি আমি ভাবিবলৈ বিচাৰোঁ, আচলতে ইয়াত কোনো অস্তিত্ব নাই। আৰু এহঁতবিলাকে কি কৰিছে নাজানো, আমি ভাবোঁ যে এহঁতবিলাক শুই আছে অথবা ধন টকা পইচা লুণ্ঠন কৰাতে ব্যস্ত। জাগিৰোডত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। পকৰীয়া মৌজাৰ কৃষকৰ বড়োধান পানীৰ তলত। পশ্চিম নলবাৰীতো বানৰ সংহাৰ। লক্ষুপুৰ বৰবিলা খেলুৱাকে ধৰি কেইবাখনো গাঁও বাহনী পানীৰ তলত। বুঢ়াদিয়াৰ মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত। যোৰহাট জাজিমুখৰ প্ৰায় 500 বিঘা বড়ো ধানৰ খেতি এতিয়া বাহনী পানীৰ তলত। নলবাৰীত বুঢ়াদিয়াৰ মথাউৰি ছিঙাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ। বছৰৰ প্ৰথমটো বানতেই জ্বলা-কলা খাইছে নলবাৰী বৰশিলা, খেলুৱা, ফুলমা, লক্ষুপুৰকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে। আমাৰ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ এই পশ্চিম অঞ্চল বৰবিলা, খেলুৱা, লক্ষপুৰ, হেলচা, বাদেশিলা আদিকে ধৰি শলমাৰা আদিকে ধৰি এই গোটেই বিস্তীৰ্ণ অঞ্চলটো বানত মানে ককবকাই আছে। এইটো বাৰিষাৰ মানে প্ৰথম বান, জেঠমহীয়া বান। আমি ইয়াৰ আগতে এনেকুৱা বান দেখা পোৱা নাছিলোঁ। যোৱাবেলি হৈছিলে জুলাই মাহত হৈছিলে, কিন্তু এই বছৰ যিটো আগতীয়া বান, এই বানটোৱে আমাৰ কৃষকসকল আৰু মৎস্যজীৱী মানুহসকলক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু গোৱালপাৰাত উপস্থিত হয় আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গোৱালপাৰাৰ আগিয়াত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগিয়াৰ বালিজান ছোৱালী হাইস্কুলত আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী উপস্থিত হয়। তেওঁ পৰিস্থিতিৰ বুজ লয়। আশ্ৰয় শিবিৰত বানাক্ৰান্তসকলৰ খবৰ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জিলা প্ৰশাসনক শিবিৰটোত খাদ্য যোগান ধৰাৰ তেওঁ নিৰ্দেশ দিছে। শিবিৰত থকা শিশুসকলৰ সৈতেও মত বিনিময় কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগিয়া লক্ষীপুৰ সংযোগী ৰাজ্যিক ঘাইপথত মুখ্যমন্ত্ৰী বানত উটি গৈছিল। ৰাজ্যিক ঘাইপথটোৰ এটা অংশ, যিটো অংশ উটি গৈছিল, সেই অংশ পৰিদৰ্শন কৰিলে। সেই ঠাইছোৱা পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগিয়াৰ দৃশ্য সেয়া। এটা আশ্ৰয় শিবিৰত উপস্থিত হয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গোৱালপাৰাত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে নিজে গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে। আগিয়াৰ বালিজান ছোৱালী হাইস্কুলত আশ্ৰয় শিবিৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ শিশুসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। আশ্ৰয় শিবিৰত এয়া দৃশ্য দেখুৱাইছো। বানাক্ৰান্তসকলৰ খবৰ ল'লে। জিলা প্ৰশাসনক শিবিৰটোত খাদ্য যোগানৰ নিৰ্দেশনা দিছে। আৰু তাৰ লগতে আগিয়া লক্ষীপুৰ সংযোগী যি ৰাজ্যিক ঘাইপথ য'ত খহি গৈছিল, তাত গৈ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু গুৱাহাটীত মুকলি কৰা হ'ল উত্তৰ পূবৰ প্ৰথমখন সম্পূৰ্ণ কোভিড হাস্পতাল। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে মুকলি কৰিলে গুৱাহাটী ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন। 180খন বিচনাযুক্ত এই হাস্পতালখনত আছে 60টা ICU। ৰাজ্যৰ স্বাস্থ্য খণ্ডত গুৰুত্বপূৰ্ণ সংযোজন। গুৱাহাটীত মুকলি হ'ল নতুন কোভিড হাস্পতাল। 180খন বিচনাযুক্ত হাস্পতালখনত আছে 60টা ICU। পূৰ্ব ভাৰতৰ প্ৰথমখন স্বয়ংক্ৰিয় কোভিড হস্পিটাল প্ৰায় 150 কোটি টকা খৰচেৰে নিৰ্মাণ হোৱা এই বিল্ডিংটো আমাৰ ছুপাৰ স্পেচিয়েলিটিৰ প্ৰায় 6টা ডিপাৰ্টমেণ্ট অনাৰ বাবে প্ৰথমতে আমি কাম আৰম্ভ কৰিছিলোঁ। ইয়াক আমি সম্পূৰ্ণ এখন কোভিড হস্পিটাললৈ ৰূপান্তৰ কৰিম। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত মুকলি হয় নৱনিৰ্মিত হাস্পতালখন। ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনৰ 2017 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। 150 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হাস্পতালখন তৃতীয় পৰ্যায়ত সংক্ৰমিত ৰোগীৰ বাবে ব্যৱহৃত হ'ব। এইমছৰ সমপৰ্যায়ৰ ভালেমান প্ৰযুক্তিৰ সংযোজন হাস্পতালখনত। প্ৰায় 60টা ICU থাকিব, ইণ্টেনচিভ কেয়াৰ ইউনিট 60টা থাকিব, 180খন বিচনা থাকিব ৰোগীক চিকিৎসা কৰিব পৰা। আৰু ৰোগীক চিকিৎসা কৰিবৰ কাৰণে প্ৰয়োজনীয় যিবিলাক লেবছ লাগে, OT লাগে, তেনেকৈ ইয়াত আমাৰ অপাৰেশ্যন থিয়েটাৰো বনোৱা হৈছে।
আৰু যিমানখিনি আধুনিক ব্যৱস্থা লাগে গোটেইখিনি ইয়াতে আমি সমাৱেশিত কৰিব পাৰিছোঁ। মন্ত্ৰী হিমন্তৰ দাবী এতিয়া ৰাজ্যত একেলগে ৫,০০০ লোকৰ চিকিৎসা কৰিব পৰাকৈ সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ। গতিকে কোনো লোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। দেশৰ পঞ্চম পৰ্যায়ৰ লকডাউন সন্দৰ্ভত মন্ত্ৰী হিমন্তৰ মন্তব্য, প্ৰধানমন্ত্ৰীয়ে যি নিৰ্দেশনা দিয়ে সেয়া আমি কাৰ্যকৰী কৰিম। মাথোন সান্ধ্য আইন বাহাল থকাটো বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। আমাৰ এতিয়া একো অসুবিধা নাই, কাৰণ আমাৰ মানুহৰ মাজত ছ'চিয়েল ডিষ্টেঞ্চৰ মেছেজটো খুব ষ্ট্ৰং কৰি গৈছে, মানুহে মাস্ক ব্যৱহাৰ কৰিছে। গতিকে মই ভাবোঁ যে শ্বপিং মলে হওক বা স্কুল কলেজে হওক, লাহে লাহে আমি সাধাৰণ জীৱন যাত্ৰালৈ ঘূৰি যাবৰ বাবে আমি প্ৰস্তুত হৈছোঁ। আমি নিশাৰ সান্ধ্য আইনটো বিচাৰিছোঁ, কিন্তু সান্ধ্য আইনটো 7টাৰ জেগাত 9টা বজাৰ পৰা হ'লেও আপত্তি নাই। কিন্তু এই গোটেই সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব, আমি নলওঁ। এনেদৰেই কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ। নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যৰে নিৰ্মাণ কৰা হাস্পতালখনে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। কেমেৰা পাৰ্চন মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰী বানপানীৰ তাণ্ডৱৰ মাজতে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে গৰাখহনীয়াই। ৰাজ্যৰ জিলাই জিলাই গৰাখহনীয়াত ঘৰ মাটি ভেটি উচন হৈছে কেইবা হাজাৰ লোকৰ। বিভাগীয় বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে। খহনীয়াৰ ভয়াৱহ ৰূপ, ঘৰ ভেটি মাটি উচন, বানাক্ৰান্তৰ হাহাকাৰ। কৰোনা মহামাৰী আৰু বানৰ তাণ্ডৱৰ মাজতে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে গৰাখহনীয়াই। ৰাজ্যৰ জিলাই জিলাই খহনীয়াত ঘৰ ভেটি উচন হৈছে কেইবা হাজাৰ লোকৰ। বিভাগীয় বিষয় কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ ভুক্তভোগীসকলৰ। বৰপেটা ৰোডৰ চিকনি, ঝাউমিৰি, শৈলীবাৰী অঞ্চলত পেকী নদীৰ তীব্ৰ খহনীয়া। বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী কলগাছিয়া জিলা আমচুৰ। বেকী নদীৰ ইমান গৰাখহনীয়াৰ তাণ্ডৱ হৈছে যে আমাৰ এনেকুৱা অৱস্থা হৈছে, আজি কেইদিনমান আগৰ পৰাই প্ৰায় এসপ্তাহ আগৰ পৰাই মানে এনেকুৱা ভাঙি ভাঙি প্ৰায় আমাক কেইটামান ঘৰ অলৰেডি কেইটা পৰিয়াল গৰাখহনীয়াত যা গৈছে। মানে তেখেতৰ ঘৰ আছিল, আৰু ইফালে আমাৰ পশ্চিমফালে 4-5টা পৰিয়াল অলৰেডি তেখেতৰ ঘৰ 2-এটা নদীতো গৈছে। তেজপুৰত জীয়া ভৰালী নৈৰ ভয়ংকৰ খহনীয়া। নিশ্চিহ্ন হোৱাৰ পথত বান ৰজাই এটা ৰাতিতে গঢ়া ঐতিহাসিক মথাউৰি। ইতিমধ্যেই জাহ গ'ল ছখনকৈ ৰাজহ গাঁও। মাটি ভেটি সৰ্বস্ব হেৰুৱাই কিছু লোকে আশ্ৰয় লৈছে নৈ পাৰত। কিছুসংখ্যক লোকে ঢাপলি মেলিছে চাপৰি অঞ্চললৈ। 6খন গাঁও আপোনাৰ নদীয়ে গৰাখহনীয়াত কবলত পৰিল, লৈ গ'ল। আৰু এতিয়া মাত্ৰ 10-15 মিটাৰ খহনীয়া হ'লেই বান ৰজাই বন্ধা একে ৰাতিতে মাথাউৰিও এই জীয়াভৰালী নদীৰ গৰাখহনীয়াত বিধ্বস্ত হ'ব। বৰ্তমানৰ চৰকাৰে যদি এতিয়া আমাৰ এই কামখিনি কৰে, তেতিয়াহ'লে আমাৰ এই গাঁও হয়তো বাচি যাব। যিখিনি গাঁও আছে এতিয়া এই ৰাজগড় গাঁও পঞ্চায়তত আৰু 4খন গাঁওহে আছে। ওদালগুৰিতো নোৱা নৈৰ ভয়ংকৰ খহনীয়া। খহনীয়া ৰোধিবৰ বাবে কলাইগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে চিৰিংমাৰী গাঁৱত এনৰেগাৰ 10 লাখ টকাৰ আবণ্টন দিছিল। একাংশ ঠিকাদাৰ, ভিডিচিৰ চেয়াৰমেন আৰু অভিযন্তাই মিলি বল্ডাৰৰ ঠাইত 4টা বাঁহৰ পাকুপাইন মেৰিয়াই 8,96,000 টকা লুণ্ঠন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যোৱা বছৰে 10 লাখ টকাৰ বল্ডাৰৰ কাম আহিছিল, সেইটো কাম ঠিকাদাৰে কৰা নাই। নকৰি ফালে আমাক বাঁহৰ বক্সিন দি ফালে এতিয়া আমাৰ এই অৱস্থা। আজি আমি 1.5 লাখ 1 লাখ টকা দি আমি মাটি কিনবা নোৱাৰোঁ। আমি দুখীয়া মানুহ, কাৰোবাৰ হাজিৰা কৰি খাওঁ। এতিয়া আমাৰ এই অৱস্থা, আমি ক'তনো যাম? আমি এনেকৈ থাকিছোঁ, ৰাতিটো টোপনি মাৰা নাই, এনেই আমি আছোঁ, বহি আছোঁ। ৰাতি 4টা-4:30 বজাত উঠিছোঁ, উঠি পেলাই আমি চাইছোঁ ইয়াতে আকৌ ভাঙছে নেকি। বাক্সাৰ শুকানজুলিতো খহনীয়াৰ তাণ্ডৱ। বাক্সাৰ ভাৰত ভূটান সীমান্তৰ শুকানজুলি গাঁৱত ভূটানৰ পৰা নামি অহা পানীয়ে সমস্যাত পেলাইছে ৰাইজক। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজ। বিধায়ক মহোদয় আমাৰ বৰ্তমানলৈকে অহা নাই, হাগ্ৰামাৰৰ মহিলাৰীও অহা নাই। আমি তেখেতসকলক অনুৰোধ কৰি গৈছোঁ যেন তেখেতলোকে আহি আমাক যেন অলপমান সহায় কৰে। 40-50 বিঘামান গৈছে। আৰু ইয়াতে কিবা বাগান বাৰী কিবা আছে, লেবু বাগান আছে, বাঁহৰ বাগান আছিল, গোটেইখিনিয়ে গুচি গ'ল। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতো খহনীয়াৰ তাণ্ডৱ। চপৰা চপৰে খহিছে বৰলৈটৰ গৰা। মাজুলীৰ শালমৰা, ভকত চাপৰি, দক্ষিণ মাজুলীৰ ভেকেলি, মদাৰগুৰি, পৰতিপাৰ, দক্ষিণপাট,
অফলামুখৰ ৰাইজে বাৰিষা অহাৰ লগে লগে গভীৰ শংকাত দিন কটাব লগা হৈছে খহনীয়া প্ৰতিৰোধৰ নামত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু টিকে কোম্পানীয়ে কোটি কোটি টকাৰ স্বাৰ্থপতাৰ অভিযোগ স্থানীয় ৰাইজৰ ইতিমধ্যে হালমৰা টিকে কোম্পানীৰ জিঅ' বেগ নদীত জাহ গৈছে দক্ষিণ আহতগুৰিৰ ভেকুলি চাপৰিৰ মদাৰগুৰিৰ ৰাইজো এতিয়া শংকিত মুছলপুৰ বাক্সাৰ খাৰিজা বিজনীত বেকি নৈ ভয়ংকৰ খহনীয়া পৰিস্থিতিক গুৰুত্ব নিদিয়াত স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ নেৰানেপেৰা বৰষুণ আৰু ভূটানে এৰি দিয়া অতিৰিক্ত পানীৰ ফলত সৃষ্টি হৈছে এই খহনীয়াৰ ইতিমধ্যে নদীত জাহ গৈছে কৃষকৰ বহু বিঘা শস্যভূমি 2 বছৰমান পৰা ভাঙি আছে এতিয়া চলি স্কুল যোৱাৰ কাৰণে অসুবিধা হৈ আছে চৰকাৰ আহি ফেলে চাই যায় বনাম তেনেকা বহুত বাৰ হৈ গ'ল এতিয়ালৈকে বনাও নাই চৰকাৰে চালে মানে ইমান ডাঙৰ এনেকা নহ'লেহেঁতেন ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনিতে পুনৰ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে শক্তি বিভাগৰ কৰ্মচাৰীসকল প্ৰস্তাৱিত বিদ্যুৎ সংশোধনী বিলখন চৰকাৰক শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে অসমৰ লগতে সমগ্ৰ দেশৰ শক্তি বিভাগৰ কৰ্মচাৰীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে 1 জুনত শক্তি বিভাগৰ কৰ্মচাৰীয়ে দেশজুৰি সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী ব্যক্তিগতকৰণ হ'ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ প্ৰস্তাৱিত বিদ্যুৎ সংশোধনী বিল বাতিলৰ দাবী অহা 1 জুনত সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ সিদ্ধান্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ এফালে কৰোনা ভাইৰাছৰ বিভীষিকা আনফালে লকডাউনৰ সুবিধা লৈ কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ সংশোধনী বিল 2020 অনুমোদন কৰাৰ বাবে উঠি পৰি লাগিছে দেশৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কেৱল কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থতে বিদ্যুৎ সংশোধনী বিল 2020 গৃহীত কৰিব বিচাৰিছে এই অভিযোগ শক্তি বিভাগৰ এছ'চিয়েশ্যন ইঞ্জিনিয়াৰৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ বিদ্যুৎ কৰ্মীৰ এখন বিল আহিব গৈছে আমি মানে ৱৰিড এই কাৰণে যে সেই বিলখনে ডেফিনেটলি তাৰিখটো বঢ়াই দিব আৰু তাৰ কাৰণে সাফাৰ কৰিব একদম দুখীয়া মানুহবিলাকে আৰু মিডিল ক্লাছ এই বিদ্যুৎ সংশোধনী বিল 2020 অনুমোদন হলে অত্যধিক হাৰত বৃদ্ধি হ'ব বিদ্যুৎ মাচুল এই আশংকা সংগঠনটোৰ এতিয়া যিটো হাৰত বিদ্যুতৰ মাচুল টেৰিফ বানি দিয়া হৈছে যদি এইখন বিল পাছ হৈ যায় আৰু এইটো আপোনালোকে চাওক ভাৰত হওক বা বিশ্বৰ যি মহামাৰী চলি আছে এই মহামাৰীৰ মাজত কেন্দ্ৰীয় চৰকাৰ এই বিলখন তেওঁলোকে আনিব বিচাৰিছে তেওঁলোকৰ এই নীতিটো কোনো ভাল লক্ষণ নহয় গতিকে আমি এই নীতিটোক আমি গৰিহণা দিছোঁ ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ লগতে অসমতো অহা 1 জুনত পল্টন বজাৰৰ বিজুলী ভৱনত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত ক'লা বেজ পৰিধান কৰি ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস পালন কৰিব ৰাজ্যৰ বিদ্যুৎ কৰ্মীসকলে কেন্দ্ৰ চৰকাৰে যি এই ইলেক্ট্ৰিচিটি এমেণ্ডমেণ্ট বিল 2020 তেওঁলোকে সংশোধন কৰিব গৈ আছে আমি হেতু বিৰোধিতা কৰিছোঁ ৰাষ্ট্ৰীয় নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটি ইলেক্ট্ৰিচিটি এমপ্লয় এণ্ড ইঞ্জিনিয়াৰ্ছ সংগঠিত সকলো সন্থাই মিলি পিনে এই এখন বিৰোধিতা কৰিছে তাৰ কাৰণে 1 তাৰিখে আমি কলা বেজ দিৱস আমি পৰিধান কৰিছোঁ উল্লেখযোগ্য যে যোৱা 17 এপ্ৰিল তাৰিখে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্য চৰকাৰলৈ বিদ্যুৎ আইন 2003 সংশোধন কৰিবলৈ এখন খচৰা বিধেয়ক প্ৰেৰণ কৰে আনহাতে ৰাজ্য চৰকাৰে খচৰাৰ ওপৰত মন্তব্য দিয়াৰ বাবে 5 জুন সময়সীমা বান্ধি দিছিল ৰাজ্যৰ বিদ্যুৎ খণ্ডক পৰৱৰ্তী পৰ্যায়ত দেশৰ লগতে ৰাজ্যৰ বিদ্যুৎ কৰ্মীসকলে বিৰোধিতা কৰিছে এই সংশোধনী আইনৰ এতিয়া প্ৰশ্ন হয় পৰৱৰ্তী সময়ত কি হ'ব দেশৰ লগতে ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত পুনৰ 25 জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 6 গৰাকীকৈ বিমান যাত্ৰী কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 11 জন হোজাইত 8 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা হ'ল গৈ মুঠ 935 গৰাকী 935 লৈ বৃদ্ধি হৈছে সংখ্যা কৰোনা আক্ৰান্তৰ সংখ্যা শুকুৰবাৰৰ দিনটোত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এই মুহূৰ্তলৈকে 55 জনকৈ লোক ৰাজ্যত পুনৰ 25 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে কৰোনা আক্ৰান্ত হৈছে 6 গৰাকীকৈ বিমান যাত্ৰী কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 11 জন আৰু বাকি 8 গৰাকী হোজাইৰ বুলি জানিব পৰা গৈছে আৰু ইফালে ৰাজ্যত ইয়াৰে সৈতে 935 লৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা শুকুৰবাৰৰ দিনটোতে কেৱল
ৰাজ্যত কৰোনা পজিটিভ হিচাপে ধৰা পৰিছে 55 জন। ব্ৰেকিং নিউজ এই মুহূৰ্তৰ 103 গৰাকী আৰোগ্য লাভ কৰিছে। তাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে পজিটিভ পোৱা গৈছে। এই মুহূৰ্তলৈকে 935 জন লোকক আৰু 25 জনক পোৱা গৈছে কোভিড-19 পজিটিভ। 6 গৰাকী বিমান যাত্ৰী আছে, ইয়াৰ ভিতৰত 6 গৰাকী বিমান যাত্ৰী আছে আৰু তাৰ লগতে জানিব পৰা মতে 8 জন আছে হোজাইৰ, 11 জন কামৰূপ মহানগৰ জিলাৰ। লখিমপুৰত NHPCৰ বিৰুদ্ধে প্ৰতিবাদ। সামাজিক ব্যৱধান অটুট ৰাখি হাতে হাতে প্লেকাৰ্ড লৈ হৈছে প্ৰতিবাদ। বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাৰ্য বন্ধ কৰাৰ দাবীতে প্ৰতিবাদী কাৰ্যসূচী। এই দৃশ্য দেখুৱাইছো। এফালে সামাজিক দূৰত্ব বজাই ৰাখিছে, কিন্তু তাৰ মাজতে প্ৰতিবাদী ধ্বনিৰে কঁপাই তুলিছে আকাশ বতাহ। লখিমপুৰত NHPCৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। NHPCৰ বিৰুদ্ধে শেহতীয়াকৈ NHPCৰ নিৰ্মীয়মান নামনি জলবিদ্যুৎ প্ৰকল্পত, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কেতবোৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পিছতে হাতে হাতে প্লেকাৰ্ড লৈ এই প্ৰতিবাদ। বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাৰ্য বন্ধ কৰাৰ দাবীতে এই প্ৰতিবাদী কাৰ্যসূচী। গাৰ্ডৱাল এখন খহি তাত অশনি সংকেত নমাই আনিছে বুলি বিভিন্নজনে কৈছে। এক্সক্লুচিভ কিছু দৃশ্য আমাৰ হাতত এয়া। গাৰ্ডৱালৰ কিছু সহা অংশ দেখা গৈছে আৰু গাৰ্ডৱালৰ সহা অংশই পৰৱৰ্তী সময়ছোৱাত পতিয়নি সোঁতলৈ এটা ভয়ংকৰ বিপদ মাতি আনিব বুলি আশংকা কৰা হৈছে। এই দৃশ্য দেখুৱাইছো। এতিয়া সকলো শংকিত হৈ পৰিছে আৰু গাৰ্ডৱালৰ ভঙা অংশখিনি অৱশ্যে NHPCয়ে দাবী কৰিছে যে এয়া গাৰ্ডৱালখন সেই নিৰ্মাণ কাৰ্যৰ বাবেহে নিৰ্মাণ কৰা হৈছিল, কিন্তু তাৰ বিপৰীতে স্থানীয় লোকসকলে আৰু বিভিন্ন দল সংগঠনে আৰু বিশেষকৈ বৃহৎ বান্ধ বিৰোধী বিভিন্ন মঞ্চই ইয়াত উদ্বিগ্নতা ব্যক্ত কৰিছে আৰু বান্ধটোৱে যিকোনো মুহূৰ্ততে এটা ভয়ানক ৰূপ ল'ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে। ইতিমধ্যে প্ৰতিবাদো দেখুৱাইছো আৰু সেই দৃশ্য আপোনালোকক দেখুৱাইছো, বান্ধৰ কিছু ভয়াৱহ দৃশ্য। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বা কি ভয়ানক পৰিস্থিতি হ'ব, ভয়ংকৰ পৰিস্থিতি হ'ব, এই কথা প্ৰমাণিত হৈ উঠে। যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল সোৱণশিৰি কোবাল সোঁতত ভাগি গৈছে আৰু বিভিন্ন সময়ত তাত গাৰ্ডৱালকে ধৰি দলঙকে ধৰি মূল বান্ধৰ বিভিন্ন অংশ ভাঙি চুৰমাৰ হৈ গৈছে। সেই কথা প্ৰমাণিত হৈছে। বিশেষজ্ঞ সমিতিয়ে যি কথা কৈছিল, চূড়ান্ত প্ৰতিবেদন দিছিলে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি ঠাইত তেওঁলোকে নিৰ্মাণ কৰিছে হিমালয়ৰ পাদদেশত ভূকম্পন এলেকা, তাত কেতিয়া নদীপান হ'ব নোৱাৰে, এই কথা কিন্তু প্ৰমাণিত হৈ গ'ল। কেন্দ্ৰীয় চৰকাৰে লখিমপুৰ আৰু মাজুলী ধেমাজিবাসীক ভাৰতীয় বুলি নাভাবে, ভাৰতীয় মানুহৰ দুখ দুৰ্দশাৰ কথা নাভাবে, কিন্তু অনাগত দিনত পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু যিটো কথা আছিল কেন্দ্ৰীয় চৰকাৰৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিশেষজ্ঞ সমিতিৰ নিৰ্দেশ মৰ্মে আলোচনাৰ আওকাণ কৰি তেওঁলোকে কেৱল মাত্ৰ চৰকাৰৰ সেউজ সংকেত লাভ কৰি গোপনভাৱে অবৈধভাৱে চুৰ কৰি সম্পূৰ্ণ হোৱাৰ পদ্ধতিৰে NHPC অতি দুৰ্ভাগ্যজনক কথা। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্পষ্ট দাবী, অতি শীঘ্ৰে ইয়াৰ কাম বন্ধ কৰক। যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ বিশেষজ্ঞ সমিতিৰ স্পষ্ট যেতিয়ালৈকে মত নাহিব, তেতিয়ালৈকে কিন্তু ইয়াৰ কাম বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সমবায় সমিতিৰ এজেণ্টৰ পৰা ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হৈছে চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰ। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ঘোষখোৰ মহকুমাধিপতিগৰাকীক। ইয়াৰ পূৰ্বতেও দুৰ্নীতিগ্ৰস্ত বিষয়া জয়ন্ত চৰকাৰৰ বিৰুদ্ধে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগত ৰুজু হৈ আছিল গোচৰ। চিৰাঙত ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ জালত পৰিল চিৰাং জিলা সদৰৰ মহকুমাধিপতি জয়ন্ত চৰকাৰ। সমবায় সমিতিৰ এজেণ্টক ব্লেকমেইলিঙৰ যোগেদি ধন আদায় কৰি হাতেলোতে গ্ৰেপ্তাৰ হ'ল মহকুমাধিপতি জয়ন্ত চৰকাৰ। ধন লৈ পলায়নৰ চেষ্টা চলোৱা মহকুমাধিপতি চৰকাৰৰ বাহনৰ চালকক অভিযানকাৰী দলে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয়। চিটলি কাছিকোট্ৰা সমবায় সমিতিৰ অন্তৰ্গত থুংকুবাৰীৰ এজেণ্ট সবিতা বৰ্মনৰ পৰা 1 লাখ টকা দাবী কৰি আহিছিল মহকুমাধিপতি জয়ন্ত চৰকাৰে। এজেণ্ট সবিতা বৰ্মনৰ স্বামী ধনঞ্জয় বৰ্মনে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ সৈতে এই বিষয়ে যোগাযোগ কৰাৰ পিছতেই বিভাগটোৱে কৌশলেৰে জালত পেলাই অভিযুক্ত মহকুমাধিপতি জয়ন্ত চৰকাৰক। অপাৰেশ্যন আছিলে, এইটো সব কৰা হ'ল আৰু যেতিয়া যিমান যেনেকুৱা ইনভেষ্টিগেশ্যনটো আগবাঢ়িব আপোনাদেৰকে পুৰা ব্ৰিফিং কৰা হ'ব।
ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ অভিযানকাৰী দলে এটা গোচৰ পঞ্জীয়ন কৰি মহকুমাধিপতি জয়ন্ত চৰকাৰৰ লগতে ধন সংগ্ৰহ কাৰ্যত নিয়োজিত হোৱা বাহন চালক সুশান্ত ৰায় চৌধুৰীক গ্ৰেপ্তাৰ কৰে। অভিযানকাৰী দলে জয়ন্ত চৰকাৰৰ আৱাসত প্ৰায় 6 ঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত নিশা 2কে লৈ গুৱাহাটীলৈ ৰাওনা হয়। ইফালে দুৰ্নীতি নিবাৰকৰ জালত পৰা মহকুমাধিপতি জয়ন্ত চৰকাৰৰ লুণ্ঠনৰ কলা অধ্যায় আৰম্ভ হৈছিল ধেমাজিৰ পৰা। এসময়ৰ ধেমাজিৰ জোনাইৰ EAC জয়ন্ত চৰকাৰৰ দুৰ্নীতিবাদ চৰিত্ৰ ফাদিল কৰিলে তেওঁৰে একালৰ সহকৰ্মীয়ে। যিজন দুৰ্নীতিগ্ৰস্ত বিষয়া বৰ্তমান মহকুমাধিপতি বুলি মই জানিব পাৰিছোঁ, তেওঁ জোনাইত এটা ভয়ংকৰ কেলেংকাৰী কৰি গৈছে। 2010 চনত গভৰ্ণমেণ্টৰ তেওঁ এৰিয়া চেলাৰী দ কৰিবলগীয়া হ'লে ফাইনেন্স ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল ল'ব লাগে। এইখন চিঠি মেমৰ নম্বৰ হৈছে BB 8598-32532 ডেট 3 জুলাই 2010। যদি কোনো ব্যক্তিয়ে বা কৰ্মচাৰীয়ে এৰিয়া চেলাৰী, লিভ চেলাৰী, এৰিয়া দিয়ে, ইনক্ৰিমেণ্ট যদি থাকি আহে, তেতিয়াহ'লে সম্পূৰ্ণ ফাইনেন্স ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা প্ৰপাৰ এপ্ৰুভেল ল'ব লাগে। কিন্তু জোনাইত এজন EAC আছিলে, নাম তেওঁ জয়ন্ত চৰকাৰ। জয়ন্ত চৰকাৰে বিলখন দ কৰিছিলে 3/5/2010, বিল নম্বৰ 26। তেখেতৰ এৰিয়া হৈছে 3,32,841 টকা। এইটো সম্পূৰ্ণ নীতিভূতভাৱে তেওঁ টকা উঠাই লৈ গৈছিল ৰাজকোষৰ পৰা, জোনাই কোষাগাৰৰ পৰা। আৰু সেই জয়ন্ত চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ মই অভিযোগ দিছিলোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক, কিন্তু আজিলৈকে মই তাৰ সুফল নাপালোঁ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। ইপিনে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰক। গুৱাহাটীৰ বিশেষ আদালতে দিছে 3 দিনৰ আৰক্ষীৰ জিম্মা। বৃহস্পতিবাৰে উৎকোচ লোৱা সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে গ্ৰেপ্তাৰ কৰিছিল জয়ন্ত চৰকাৰক। 5 দিনৰ জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক শাখাই। 3 দিনৰ বাবে আদালতে তেওঁলোকৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। 3টা দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰক আৰু গুৱাহাটীৰ বিশেষ আদালতে দিছে 3 দিনৰ আৰক্ষীৰ জিম্মা। বৃহস্পতিবাৰে উৎকোচ লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল চৰকাৰক। দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰা এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই। কংগ্ৰেছৰ ৰাজত্বকালৰ জলসিঞ্চন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া এনামুল হক লস্কৰ আৰু 2012 চনত জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথৰ আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছিল জলসিঞ্চন বিভাগত সংঘটিত হোৱা 270 কোটি টকীয়া এটা ব্যাগুম কেলেংকাৰীৰ কথা। মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পূৰ্বে এৰি থৈ যোৱা টোকাত আছিল এনামুল হক লস্কৰৰ কুকীৰ্তি। কেনেদৰে এনামুল হক লস্কৰে ঠিকা দিয়াৰ নামত লাখ লাখ টকা লৈছিল আৰু সেই তথ্যক লৈ তদানীন্তন বিজেপি নেতা তথা অধিবক্তা RP শৰ্মাই দিছপুৰ থানাত তৰিছিল এক গোচৰ। কিন্তু দিছপুৰ থানাই গোচৰৰ সন্দৰ্ভত লাভ কৰা নাছিল কোনো ধৰণৰ বিশেষ তথ্য। দিছপুৰ থানাৰ তদন্তত সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লয় এটা গোচৰ আৰু এই গোচৰৰ তদন্তৰ দায়িত্ব মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ হাতত অৰ্পণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল, জেনেৰেল ছেক্ৰেটাৰী আছিল ষ্টেটত। আমি দুজনে মিলি এখন FIR দিছিলোঁ আমি জলসিঞ্চন বিভাগৰ কেলেংকাৰী লৈ দিছপুৰ থানাত। সেই কেছ ইনভেষ্টিগেশ্যন কৰি পুলিচে আল্টিমেটলি 2018 চনত 19 চনত এটা ৰিপৰ্ট দিলে, FIR দিলে, ফাইনেল ৰিপৰ্ট যে তেনেকৈ বিশেষ এভিডেঞ্চ একো পোৱা নাই, গতিকে এইটো প্ৰচিকিউট কৰাটো এই হ'ব, মুস্কিল হ'ব, কেছ চলোৱাটো মুস্কিল হ'ব। তেতিয়া মই ক'লোঁ ঠিক আছে, যদি পুলিচৰ কাম ইনভেষ্টিগেশ্যন কৰি ওলোৱাটো সাক্ষীবাদী, যদি নাই তেতিয়া অৱশ্যে ক'বলৈ একো নাই। মই এইটো তাৰপৰা এই কথাটো যেতিয়া পেপাৰে আহিলে তেতিয়া মাননীয় উচ্চ ন্যায়ালয়ে হাইকোৰ্টে এইটো কি কয় সংজ্ঞানটো ল'লে, কগনিজেঞ্চটো ল'লে, মটৰ লৈ নটিচ কৰিলে। নটিচ কৰি এতিয়া চলি আছে কেছ, জানো মই কেছৰ কগনিজেঞ্চ লৈছে, সংজ্ঞান লৈছে আৰু এতিয়া কেছটো প্ৰচিড কৰি আছে। কোৰ্ট খোলাৰ পাছতে এতিয়ালৈ মাজত যি কিবা অৰ্ডাৰ দিছে, নিৰ্দেশ দিছে, এইটো গম পোৱা নাই আৰু হয়তো নিদিব। এতিয়া কি আৰ্জেণ্ট কেছবিলাকে লৈ আছে, বিশেষকৈ বেল কেছবিলাক, এইবিলাক জামিন কেছবিলাক, হয়তো তেতিয়া গম পোৱা যাব। কিন্তু কেছটো অতি চিৰিয়াছ, 18 লাখ কেছ।
যেতিয়া মই চুইচাইড কৰিলে পৰিয়াল এৰি পৰিয়াল অৱস্থা হৈ গৈ আমি তেওঁলোকৰ ঘৰতো গৈছিলোঁ। আৰু এই মুহূৰ্তত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। এটা বিৰতিৰ পিছতে পুনৰ স্বাগতম জনাইছো। ব্ৰেকিং নিউজ এই মুহূৰ্তত সনাতন ডেকা হত্যাকাণ্ডত জড়িত আন এজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সনাতন ডেকা হত্যাকাণ্ডত অভিযুক্ত ফিৰজাহান আলী গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে 5জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। 22 মে'ৰ সেই ঘটনা শিহৰণকাৰী এটা ঘটনা। মাত্ৰ এটা চাইকেলৰ খুন্দাতে এই 5জন অভিযুক্তই অভিযোগ অনুসৰি মৰিয়াই হত্যা কৰিছিল। দিন দুপৰতে ৰাজপথত সনাতন ডেকাক অভিযুক্ত ফিৰজাহান আলীক আৰক্ষীয়ে জেৰা চলাই আছে। কি ধৰণে সেই ঘটনা সংঘটিত হৈছিল সোধা পোছা চলাই আছে আৰক্ষীয়ে। সনাতন ডেকা হত্যাকাণ্ডত জড়িত আন এজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সনাতন ডেকা হত্যাকাণ্ডত অভিযুক্ত ফিৰজাহান আলীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে 5জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 5জন অভিযুক্ত আছিল এই ঘটনাৰ সৈতে জড়িত বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছিল আৰু এই 5জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আছে। কিন্তু অধিক আৰু কোনোবা জড়িত থাকিব পাৰে নেকি, অধিক তদন্ত চলাই আছে আৰক্ষীয়ে। ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন লাভ। উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে বিধায়কগৰাকীৰ। সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল বিধায়কগৰাকী। ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ কঠোৰভাৱে নিৰ্দেশনা দিছে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিছে এই কঠোৰ নিৰ্দেশনা। ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন লাভ। তেওঁক আদালতে জামিন মঞ্জুৰ কৰিছে তেওঁৰ, কিন্তু কেতবোৰ কঠোৰভাৱে চৰ্ত বান্ধি দিয়া হৈছে, কঠোৰ কেতবোৰ নিৰ্দেশনা দিয়া হৈছে। উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে বিধায়কগৰাকীৰ আৰু বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ আছিল যে কেতবোৰ সাম্প্ৰদায়িক মন্তব্য তেওঁ কৰিছিল আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ ফলতে তেওঁ ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল। ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিছে আদালতে। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিছে এই নিৰ্দেশ। তলাবন্ধৰ মাজতে নিশা মহানগৰীৰ ৰাজপথত ঘটি গ'ল এটা চাঞ্চল্যকৰ ঘটনা। ABCত ভুল পথেৰে আহি মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দা মৰাৰ উপক্ৰম এখন বাহনৰ। আৰু নিশা দিছপুৰৰ পৰা ব্ৰহ্মপুত্ৰ অতিথিশালা অভিমুখে মুখ্যমন্ত্ৰীৰ কনভয় গৈ থকা অৱস্থাতে ভুল দিশেৰে তীব্ৰ বেগত আহিছিল দুখন বাহন। অৱশ্যে দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে মুখ্যমন্ত্ৰীৰ কনভয়। বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা দুখনকৈ বাহন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে দুগৰাকী যুৱতীৰ লগতে 3 যুৱকক। কিন্তু আচৰিত কথা, সুৰামত্ত অৱস্থাত দ্ৰুত বেগেৰে ভুল দিশেৰে বাহন চলাই আহিছিল যুৱকৰ দলটোৱে। আৰু ধৃত যুৱকেইজন হৰীশ বৰা, ৰূপম শৰ্মা আৰু গীতাৰ্থ দাস বুলি জানিব পৰা গৈছে। ধৃত গীতাৰ্থ দাস টাইকাবাৰৰ স্বত্বাধিকাৰী। তলাবন্ধৰ মাজতে বাৰ খুলি সুৰাপান কৰি আছিল আটাইকেইজনে। এইপিনে জব্দ কৰা AS01 BK0050 নিছান টেৰন বাহনখনত লগোৱা আছিল বিধানসভা সচিবালয়ৰ ম্যাদ উকলা পাছ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। গোলাঘাটত গুটখা মাফিয়াৰ ঘৰত চলিল অভিযান। নিষিদ্ধ গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে চলোৱা হৈছে অভিযান। আব্দুল্লাহ আহমেদ ওৰফে আবুৰ ঘৰত এই অভিযান চলোৱা হৈছিল। অভিযানত লক্ষাধিক টকাৰ নিষিদ্ধ গুটখা আৰু জৰ্দা জব্দ কৰা হৈছে। লকডাউনৰ মাজতে গোলাঘাটত গুটখাৰ অবাধ বেহা চলাই ৰাখিছিল আবুৱে। গোলাঘাটৰ খবৰ, গোলাঘাটত গুটখা মাফিয়া এজনৰ ঘৰত অভিযান চলোৱা হৈছে। গুটখা জব্দ কৰা হৈছে। নিষিদ্ধ গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু অবেদুল্লাহ আহমেদ ওৰফে আবুৰ ঘৰত এই অভিযান চলোৱা হৈছিল। অভিযান কালত বহুখিনি টকাৰ নিষিদ্ধ গুটখা, লক্ষাধিক টকাৰ প্ৰায় নিষিদ্ধ গুটখা আৰু জৰ্দাৰ লগতে জব্দ কৰা হৈছে। গোলাঘাটত গুটখাৰ অবাধ বেহা চলাই আছিল এই অভিযোগ আবুৰ বিৰুদ্ধে। লকডাউনৰ সময়ছোৱাত এই বেহা চলাই আছিল বুলি অভিযোগ আবুৰ বিৰুদ্ধে। লকডাউনৰ সময়ত খাদ্য সামগ্ৰীৰ অভাৱত ভুগি আহিছে বাটৰ কুকুৰে। চহৰাঞ্চলত হোটেলত থাকি যোৱা মানুহৰ এৰাহা খোৱা কুকুৰৰ খাদ্যৰ অভাৱত ভুগিছে এতিয়া যোৰহাটৰ পোহৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে কিন্তু নিতৌ খাদ্য যোগান ধৰি আহিছে বাটৰ কুকুৰক। কুকুৰক খাদ্য যোগান ধৰিছে পোহৰে। শ শ কুকুৰ, বাটৰ কুকুৰ। এই কুকুৰবোৰে ঘেৰি ধৰিছেহি কেইজনমান যুৱক যুৱতীক। কাৰণ বাটৰ কুকুৰক খাদ্য যোগান ধৰিছে এওঁলোকে। এওঁলোক এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, নাম পোহৰ।
পোহৰে খাদ্য বিলাইছে গৰাকীবিহীন কুকুৰৰ মাজত। দেশজুৰি লকডাউনত অসুবিধাত পৰা মানুহক প্ৰয়োজনীয় সা-সামগ্ৰী সাহায্য প্ৰদান কৰিছে বহুজনে। কিন্তু কুকুৰক মানুহৰ এৰেহা খাই পৰা কুকুৰৰ বাবেও লকডাউন যেন হৈ পৰিছে প্ৰত্যাহ্বান। খাদ্য বিচাৰি বিপদত পৰিছে কুকুৰবোৰ। আনে পেলাই দিয়া খাদ্যৰ বাবে দৈনিক সংগ্ৰাম কৰিব লগা হৈছে কুকুৰে। আৰু কুকুৰৰ এই খাদ্যৰ অসুবিধা দূৰ কৰাত নামিছে পোহৰ। যোৰহাট নগৰ অঞ্চলৰ বাটপথসমূহত প্ৰায় 1000তকৈও অধিক গৰাকীবিহীন কুকুৰ আছে। এই কুকুৰবোৰক শতাধিক যুৱক যুৱতীৰে গঠিত পোহৰৰ সদস্যসকলে পুৱা যোগান ধৰি আহিছে খাদ্যৰ। আৰু খাদ্য বিলোৱাৰ সময়ত এনেদৰে যুৱক যুৱতীক ঘেৰি ধৰেহি কুকুৰবোৰে। আমাৰ এনজিঅ'টোৰ নাম হৈছে পোহৰ। এইটো খুব এটা নতুন এটা অৰ্গেনাইজেশ্যন। আমি ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই। এইটো আপোনাৰ 1 জানুৱাৰী 2020 পৰা আৰম্ভ হৈছে। আৰু আমাৰ বেচিকেলি এইমটো হৈছে ৰাস্তাৰ কুকুৰখিনিক খাদ্য যোগান ধৰা আৰু তাহাঁতি যেতিয়া কেতিয়াবা বিপদত পৰে তাহাঁতক ৰেস্কিউ কৰা, তাৰপিছত তাহাঁতক ফ্ৰী ভেকচিনেশ্যন আৰু ট্ৰিটমেণ্টটো দিয়া আমাৰ ফালৰ পৰা মানে। আৰু আমি সেইখিনি আজি কিছুদিনৰ পৰা আমি কৰি আহিছোঁ আৰু আমাৰ খুব ভাল লাগে, কাৰণ আমাৰ পোহৰত এতিয়া 100জনতকৈ অধিক আমাৰ মেম্বাৰ আছে ইয়াত। আৰু আমি প্ৰত্যেক দিনাই চেষ্টা কৰোঁ যাতে আমি কুকুৰক খুৱাব পাৰোঁ। সদায় যেতিয়া পচিবল নহয়, এতিয়া লকডাউনৰ কাৰণে আমাৰ সদায় পচিবল হোৱা নাই, কাৰণ আমাৰ মনিটৰী পাৰ্টটো অকণমান শ্ল' চলি আছে। গতিকে সেইখিনিত আমি যদি অকণমান সঁহাৰি পাওঁ মানুহৰ পৰা তেতিয়া ভাল হয়। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এটি কণমানিক লৈ টিকটক ভিডিঅ' এটা, তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পিছে কিয় বাৰু চৰ্চা হৈছে? এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ। ধন্যবাদ। দেহত কৰোনাৰ সংক্ৰমণ, ICUৰ ভিতৰত খেলিছে পিতা পুত্ৰই, বনালে টিকটক ভিডিঅ'। অসমৰে এক ভাল লগা খবৰ। কৰোনাৰ শংকাক একাষৰীয়া কৰি ICU কক্ষৰ ভিতৰতে কণমানি সন্তানৰ সৈতে খেলিছে পিতৃয়ে, বনাইছে টিকটক ভিডিঅ'। সমগ্ৰ বিশ্বতে এতিয়া কৰোনা ভাইৰাছৰ বিভীষিকা। দেশৰ লগতে অসমতো এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। দিনক দিনে বৃদ্ধি পোৱা COVID-19 আক্ৰান্ত ৰোগীক লৈ যেন এতিয়া চৌদিশে ভয় শংকা। কৰোনাৰ এই বিভীষিকাৰ মাজতো দুই এটা খবৰ বা দৃশ্যই যেন ভাল লগাই তোলে আপোনাৰ মোৰ মন। আৰু তেনেই এক ভাল লগা খবৰ এয়া। ঘটনাটো ডবকাৰ দেৱস্থানৰ। কৰোনাত আক্ৰান্ত এটি কণমানি। COVID-19ত আক্ৰান্ত হৈছে কণমানিটিৰ পিতৃও। কৰোনাৰ শংকাক এষৰীয়া কৰি ICU কক্ষৰ ভিতৰতেই কণমানিটিৰে উমলি জামলি সময় পাৰ কৰিছে পিতৃয়ে, যি দৃশ্যই দিনটোৰ বাবে ভাল লগাই তুলিব আপোনাৰ মন। কিন্তু এই টিকটক ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। একাংশ লোকে ICUৰ ভিতৰত টিকটক ভিডিঅ' বনোৱাক লৈ কৰিছে সমালোচনা। হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধেও তুলিছে হেমাহিৰ অভিযোগ। কিন্তু যিটো সময়ত চৌদিশ কৰোনাৰ অন্ধকাৰে চানি ধৰিছে, বহু লোক হতাশগ্ৰস্ততাত ভুগিছে, সেই সময়ত নিজৰ কণমানি পুত্ৰৰ সৈতে উমলা বা টিকটক ভিডিঅ' বনোৱাটো নিশ্চয়কৈ কোনো দোষণীয় কাম হ'ব নোৱাৰে। হতাশগ্ৰস্ত নহয় ICU কক্ষতে কণমানিটিৰ সৈতে পিতৃয়ে ধেমালি কৰাটো সমালোচনাৰ বিষয় কেনেকৈ হ'ব পাৰে? উল্লেখযোগ্য যে 19 মেত কৰোনা পজিটিভ ধৰা পৰিছিল লোকজনৰ লগতে তেওঁৰ কণমানি সন্তানৰ। তাৰ পিছতেই কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছিল দেৱস্থানক। পিতা পুত্ৰক স্বাস্থ্য বিভাগে ভৰ্তি কৰাইছিল হাস্পতালত, ৰখা হৈছিল ICUত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। क्या बात करोगे? रोने का मुंह बना दिया। माँ, पापा, माँ।